ডায়াবেটিস হৈছে এবিধ জটিল ৰোগ। এই ৰোগত আক্ৰান্ত হ'লে শৰীৰত সমস্যা হোৱাটো অতি স্বাভাৱিক। কাৰণ এই ৰোগে শৰীৰক ভিতৰৰ পৰা ধ্বংস কৰিবলৈ আৰম্ভ কৰে। এই ৰোগে কেতিয়া শৰীৰত সমস্যাৰ সৃষ্টি কৰিব কোনেও নাজানে। গতিকে প্ৰতিজন মানুহে এই ৰোগৰ প্ৰতি সাৱধান হোৱা অতিকৈ উচিত। আমাৰ দেশত ডায়াবেটিস ৰোগীৰ সংখ্যা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে। অসংখ্য লোক এই ৰোগত আক্ৰান্ত হৈছে। এতিয়াও আমাৰ দেশক ডায়াবেটিছৰ ৰাজধানী বুলি কোৱা হয়। সেয়েহে বিশেষজ্ঞসকলে কয় যে ডায়াবেটিস ৰোগৰ প্ৰতি প্ৰতিজন ব্যক্তিয়ে সাৱধান হ'ব লাগে। ডায়াবেটিস ৰোগত তেজত ৰক্ত শৰ্কৰা বৃদ্ধি পায়। আচলতে আমাৰ শৰীৰত ইনচুলিন নামৰ এবিধ হৰমন থাকে। এই হৰমনে ছুগাৰ নিয়ন্ত্ৰণ কৰে। কিন্তু বহুতৰ ক্ষেত্ৰত এই হৰমন একেবাৰে নিৰ্গত নোহোৱাৰ ফলত ব্লাড ছুগাৰ বৃদ্ধি পায়। এনে অৱস্থাত কিছুমান বিশেষ খাদ্য খোৱাৰ পৰা আঁতৰি থাকিবলৈ বিশেষজ্ঞসকলে পৰামৰ্শ দিয়ে। ইয়াৰে এবিধ হ'ল আলু। ইয়াৰ আঁৰত কিছুমান বিশেষ কাৰণ আছে। আলু খাবলৈ কিয় অনুমতি দিয়া নহয়? এই সন্দৰ্ভত ৰুবি হস্পিটেলৰ এগৰাকী বিশিষ্ট চিকিৎসক আৰু ডায়াবেটিস বিশেষজ্ঞ ডাক্তৰ আশিষ মিত্ৰই কয় যে ডায়াবেটিস ৰোগীয়ে যিমান পাৰি আলুৰ পৰা আঁতৰি থাকিব লাগে। মিত্ৰই কয় যে আচলতে ডায়াবেটিস ৰোগীৰ কাৰ্বহাইড্ৰেটযুক্ত খাদ্যৰ ক্ষেত্ৰত সমস্যা হ'ব পাৰে। কাৰণ এইবোৰ খাদ্যৰ বাবে শৰীৰৰ ইনচুলিনৰ প্ৰয়োজন হয়। কিন্তু ডায়াবেটিস ৰোগীৰ ইনচুলিন ইমান বেছি নহয় আৰু কাৰ্বহাইড্ৰেটৰ পৰাও তেজত ৰক্ত শৰ্কৰা বৃদ্ধি পায়। এনে ক্ষেত্ৰত আলুৰ গ্লাইচেমিক সূচকাংক আৰু ৭৬ পৰা ৭৮ ওচৰা-ওচৰি হয়। সেয়েহে আলুত এই সূচকাংক অনেকেই বেছি। কোনবোৰ আলু খাব পাৰে? ডাক্তৰ মিত্ৰই কয় যে ডায়াবেটিস হৈছে এক জটিল ৰোগ। এই ৰোগৰ প্ৰতি সদায় যত্ন ল'ব লাগে। এনে পৰিস্থিতিত আলুৰ দৰে খাদ্যৰ তুলনাত ৰঙা আলুৰ ব্যৱহাৰ কৰিব পাৰি। আচলতে ৰঙা আলুৰ জিআই অলপ কম থাকে। গতিকে ৰঙা আলু কিছু পৰিমাণে খাব পাৰে। আলু খোৱাটো সম্পূৰ্ণ বন্ধ কৰা উচিত নেকি? ডক্টৰ মিত্ৰই কয় যে আলু খোৱা বন্ধ কৰাটো একেবাৰেই উচিত নহয়। আচলতে ডায়াবেটিস ৰোগীয়ে মাজে সময়ে কম পৰিমাণে আলু খাব পাৰে। এনে ক্ষেত্ৰত কোনো সমস্যা নাই। অৱশ্যে আলু খালে কিছুমান নীতি নিয়মো মানি চলিব লাগে। আলু খোৱাৰ ক্ষেত্ৰত কি নীতি নিয়ম মানি চলিব লাগে? এদিন আলু খালে সেইদিনা অলপ বেছি ব্যায়াম কৰিব লাগে। ধৰি লওক প্ৰতিদিনে ৩০ মিনিট খোজকাঢ়ে, কিন্তু সেইদিনা ১৫ মিনিট বেছিকৈ খোজকাঢ়িব লাগে। কাৰণ আপুনি বেছি খোজকাঢ়িলেই শৰীৰত থকা কাৰ্ব ব্যৱহাৰ কৰিব পাৰিব। তেতিয়াহে ভাল হ'ব। খাদ্য সলনি কৰক। আচলতে আলুত যথেষ্ট পৰিমাণে কাৰ্বহাইড্ৰেট থাকে। সেয়েহে আলু খালে কিছুমান কাৰ্ব থকা খাদ্য তালিকাৰ পৰা আঁতৰাব লাগে। সহজ কথাত ক'বলৈ গ'লে আমি ধৰি লওঁ আপুনি আলু খাইছে, কিন্তু সেইদিনা আপুনি ভাত বা ৰুটি অলপ কমকৈ খাব। এইদৰে ভাৰসাম্য ৰক্ষা কৰি চলিব লাগিব, অন্যথা সমস্যাটো বহুগুণে বৃদ্ধি পাব। আজি আমি লাইফষ্টাইলৰ এই খণ্ডটিৰ জৰিয়তে ডায়াবেটিস ৰোগীয়ে আলু খোৱাটো উচিত হয় নে নহয়, বিশেষজ্ঞই কি কয় তাৰ কথা আলোচনা কৰিলোঁ। আশা কৰোঁ লাইফষ্টাইলৰ এই খণ্ডটিৰ জৰিয়তে আপুনি উপকৃত হ'ব। আৰু এনেধৰণৰ অধিক বা বাতৰিৰ বাবে চাই থাকক প্ৰাগ নিউজ ডিজিটেল।